নমস্কাৰ আজি 13 সেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আপোনালোকৰ বাবে লৈ আহিছো এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ খুনাপুৰৰ উচ্ছেদক লৈ চৰকাৰক কঠোৰ আক্ৰমণ কৰিছে মৌলানা বদৰুদ্দিন আজমলে এটা গুৰুত্বপূৰ্ণ খবৰ খুনাপুৰত চলিছে বৃহৎ বুলডোজাৰ তাৰ পিছতে খুনাপুৰৰ উচ্ছেদক লৈ চৰকাৰক আক্ৰমণ এবাৰ মৌলানা বদৰুদ্দিন আজমলৰ খুনাপুৰত ভয়ংকৰ পৰিস্থিতিৰ ঘোষণা হৈছে শীঘ্ৰেই পদত্যাগ কৰিব লাগে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে শীঘ্ৰেই পদত্যাগ কৰাৰ দাবী উত্থাপন কৰিছে মৌলানা বদৰুদ্দিন আজমলে বাংলাদেশী আছে যদি কিয় ধৰিব পৰা নাই এখন চৰকাৰে এই মন্তব্য বদৰুদ্দিন আজমলৰ তৰফৰ পৰা কোৱা হৈছে যদি বাংলাদেশী আছে তেন্তে কিয় চৰকাৰে ধৰিব পৰা নাই অবৈধ বাংলাদেশী আহিছে যদি ইয়াৰ বাবে দায়ী কোন এই মন্তব্য আজমলৰ কেৱল সিমানেই নহয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিবলৈ হাতত লাঠি লৈ ওলাই আহিছে উচ্ছেদিত মুছলমানৰ ওপৰত জুলুম অত্যাচাৰ আৰম্ভ কৰিছে এইখন চৰকাৰে বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে নথি থকাৰ পাছতো বিদেশী বুলি কোৱা হৈছে একাংশ সংখ্যালঘুক খুনাপুৰৰ উচ্ছেদক লৈ চৰকাৰক কঠোৰ আক্ৰমণ কৰিছে বদৰুদ্দিন আজমলে এতিয়াও খাম কটা নাই খুনাপুৰৰ পৰিস্থিতি ভয়ংকৰ পৰিস্থিতিৰ ঘোষণা হৈছে কচুতলিৰ ঘটনা আৰু এজন বেদখলকাৰীৰ মৃত্যু হৈছে আমি জনাই আছো এটা বিগ ব্ৰেকিং নিউজ কচুতলিৰ ঘটনাত আৰু এগৰাকী বেদখলকাৰীৰ মৃত্যু হৈছে ঘটনাস্থলীতে মৃত্যু হৈছে আৰক্ষীৰ গুলীত আহত হৈছে তৌফিক আলীয়ে প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে বৃহস্পতিবাৰে উচ্ছেদৰ সময়তে হৈছিল এই ভয়ংকৰ ঘটনা বেদখলকৃত ভূমিত উচ্ছেদ চলাবলৈ গৈছিল আৰক্ষী প্ৰশাসন আৰু উচ্ছেদ চলাবলৈ যোৱা প্ৰশাসনৰ ওপৰত জঁপিয়াই পৰিছিল বেদখলকাৰী আৰক্ষীয়ে সংঘাতত এই পৰ্যন্ত 3 গৰাকীকৈ উচ্ছেদিতৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে বাকী কাৰণে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে মুকলি আকাশৰ তললৈ আহিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল জামিন লাভ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এটা গুৰুত্বপূৰ্ণ খবৰ জামিন লাভ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীৰ খুৰানীতিৰ কেলেংকাৰীত গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকী আৰু দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছে কেজৰিৱালৰ জামিন আৰু অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ তিহাৰ জেলত আবদ্ধ হৈ আছিল অৰবিন্দ কেজৰিৱাল আৰু দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীৰ আজি জামিন মঞ্জুৰ কৰিছে আদালতে আৰু আজি মুকলি আকাশৰ তললৈ ওলাই আহিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ৰাজ্যখনৰ বাবে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে খুনাপুৰৰ উচ্ছেদিত লোকক লৈ বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ সন্দেহজনক নাগৰিকক উচ্ছেদ চলোৱা হ'বই এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খুনাপুৰৰ উচ্ছেদক লৈ আজি মুখ খুলিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আন কি মন্তব্য কৰিছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বাংলাদেশত দিয়া শ্লোগান খুনাপুৰতো দিছিল বেদখলকাৰীয়ে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লাঠি দালৈ তেওঁলোকে ৰখাই দিছিল ৰেলগাড়ী অসমৰ ইতিহাসত নোহোৱা নোপোজা ঘটনাৰ পৰিকল্পনা কৰিছিল তেওঁলোকে অৰ্থাৎ বেদখলকাৰী এনেধৰণৰ পৰিকল্পনা হাতত লৈছিল আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সোমাইছে সন্দেহজনক লোক এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যিসকল লোক আহিছে তেওঁলোক ভূমিহীন নহয় এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ ভোটাৰ তালিকাতো নাম আছে লাহে লাহে তেওঁলোক ডিমৰিয়াত সোমাই আহিছে ডিমৰিয়াত তেওঁলোকে 4 পৰা 5,000 ভোটাৰ সৃষ্টি কৰিছিল 2 পৰা 3 বছৰৰ ভিতৰত তেওঁলোকৰ ভোটাৰ সংখ্যা হ'ব 20 পৰা 25,000 তেওঁলোকে লাহে লাহে ৰাজনৈতিকভাৱে সিদ্ধান্ত ল'বলৈ আৰম্ভ কৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকী সেয়েহে ৰাজনীতি কৰা মানুহে তেওঁলোকক উচ্ছেদ কৰিব নিদিয়ে একাংশ দালালে তেওঁলোকক মাতি আনি ইয়াত স্থান দিছে শীঘ্ৰে এই দালালক গ্ৰেপ্তাৰ কৰিব অসম আৰক্ষীয়ে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে খুনাপুৰৰ উচ্ছেদিত লোকক লৈ এইদৰে বিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
ৰাজ্যবাসীৰ কাৰণে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্য জোকাৰি যোৱা ট্ৰেডিং ঘটনাৰ পিছতে আজি আন এটা নতুন খবৰ আহিছে। উৰে নিশাই লকআপত কান্দিছে এবাৰ সুমি বৰাই কান্দি উঠিছে। উৰে নিশা লকআপৰ ভিতৰতে লকআপত নিশা টোপনি হাৰিছে সুমি বৰাৰ। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, প্ৰথমবাৰৰ বাবে লকআপত নিশা কটাইছে সুমি বৰাই। উৰে নিশা লকআপত উচুপি কান্দিছে সুমি বৰাই। ৰাতি টোপনি নাহিল সুমি বৰা আৰু স্বামী তাৰ্কিক বৰাৰ। মহৰ কামোৰণিত থাকিব নোৱাৰি নিশাই আঁঠুৱা বিচাৰিছে সুমি বৰাই। লকআপত নিশা উজাগৰে কাটিছে সুমি বৰাই। লকআপত নৈখোৱা আহাৰ খাবলৈ টান পাইছে সুমি বৰাই। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, এটা নিশা লকআপত থাকিয়ে মানসিকভাৱে ভাগি পৰিছে সুমি বৰা। কষ্টৰে হলেও নিশাটো লকআপত পাৰ কৰিলে সুমি বৰাই। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, নিশাই আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈছে সুমি তাৰ্কিক। আজিৰে পৰা আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিব সুমি আৰু তাৰ্কিকক। বৃহস্পতিবাৰে STFত আত্মসমৰ্পণ কৰিছিল সুমি আৰু তাৰ্কিকে আৰু 5 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল সুমি আৰু স্বামী তাৰ্কিকক। মহাপ্ৰবঞ্চক বিশালৰ সৈতে নাম খাঙুৰ খাইছিল সুমি আৰু তাৰ্কিকক। অৱশেষত সুমি আৰু তাৰ্কিকক গ্ৰেপ্তাৰ কৰা হৈছে। লকআপত নিশা কটাইছে সুমি আৰু তাৰ্কিকে। ৰাজ্যখনৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে প্ৰচণ্ড বৰষুণে এইবাৰ বহু ধ্বংসলীলা চলাইছে কেইবাখনো ৰাজ্যত। ৰাজধানী দিল্লীকে ধৰি উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আদি কেইবাখনো ৰাজ্যত বিগত 2 দিন ধৰি ধাৰাসাৰ বৰষুণ দি আছে আৰু যাৰ বাবে স্তব্ধ হৈ পৰিছে জনজীৱন। 36 ঘণ্টাত 48গৰাকীকৈ লোকৰ মৃত্যু হৈছে কৃত্ৰিম বানত। ইফালে বিদ্যালয় পৰ্যন্ত বন্ধৰ ঘোষণা কৰা হৈছে। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, একে সময়তেই দেশৰ বিভিন্ন প্ৰান্তত হোৱা ধাৰাসাৰ বৰষুণৰ ফলতে 36 ঘণ্টাত 48গৰাকীকৈ লোকৰ মৃত্যু হৈছে। উত্তৰ প্ৰদেশত 32গৰাকীকৈ লোকৰ মৃত্যু হৈছে। মধ্যপ্ৰদেশত 11গৰাকী আৰু ৰাজস্থানত 4গৰাকীকৈ লোকৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে। উত্তৰ প্ৰদেশত অব্যাহত আছে বানৰ বিভীষিকা। মধ্যপ্ৰদেশতো বহু জিলাত বৰষুণৰ বাবে ৰাস্তা ঘাটবোৰ পানীৰে ভৰি পৰিছে। ৰাজস্থানৰ বহু জিলাত বানপানীৰ সৃষ্টি হৈছে। তিনিওখন ৰাজ্যত বৰষুণৰ বাবে পৰিস্থিতি অবৰ্ণনীয় হৈ পৰিছে। অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ, উত্তৰ প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বিগত 24 ঘণ্টাত 24গৰাকীকৈ লোকৰ মৃত্যু হৈছে। আগ্ৰা, ঝান্সী আৰু মথুৰাত পৰিস্থিতি আটাইতকৈ বেয়া হৈ পৰিছে। দিল্লী আগ্ৰা ৰাষ্ট্ৰীয় ঘাইপথত 4 ফুটতকৈও অধিক বানপানীৰ সৃষ্টি হৈছে আৰু যাৰ বাবে বানপানীৰ বাবে পথ অৱৰোধ হৈছে। সাহায্য বিভাগৰ বিষয়াসকলে জনোৱা মতে বৰষুণৰ ফলত হোৱা দুৰ্ঘটনাত মইনপুৰীত 5 জন আৰু মথুৰাত 2 জন লোকে প্ৰাণ হেৰুৱাইছে। জালৌন আৰু বান্দাত 2 জনকৈ লোকে প্ৰাণ হেৰুওৱাৰ খবৰ পোহৰলৈ আহিছে। ৰাজ্যখনৰ বাবে সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে প্ৰচণ্ড গৰম পৰিছে ৰাজ্যত। ছেপ্টেম্বৰ মাহত ঊৰ্ধ্বমুখী হ'ব পাৰাস্তম্ভ। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, দুৰ্গা পূজাৰ প্ৰাক্ষণতে উৎকট গৰমে দহিছে ৰাজ্যবাসীক। ৰাজ্যত ছেপ্টেম্বৰ মাহতে ঊৰ্ধ্বমুখী হৈ পৰিছে পাৰাস্তম্ভ। সহ্য কৰিব নোৱাৰা গৰমে দহিছে ৰাজ্যবাসীক। 32ৰ পৰা 35 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব পাৰে তাপমাত্ৰা। 32ৰ পৰা 35 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব পাৰে তাপমাত্ৰা। পুৱাৰ পৰাই প্ৰখৰ ৰ'দ আৰু গৰমে দহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত। শুকুৰবাৰৰ দিনটোতে গুৱাহাটীত 33 ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা বৃদ্ধি পাইছে। ৰাজ্যৰ আন প্ৰান্ততো ভাদমহীয়া উৎকট গৰম পৰিছে। ইফালে তিনিচুকীয়া জিলাতো 30 ডিগ্ৰী পৰ্যন্ত চেলচিয়াছ বৃদ্ধি পাইছে আৰু ডিব্ৰুগড়ত 34 ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা বৃদ্ধি পাইছে আৰু উৎকট গৰমে দহিছে ৰাজ্যবাসীক। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে মালয়েছিয়াৰ পৰা পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা। আৰক্ষী অভিযান চলাই এটা ডাঙৰ ইছলামিক ব্যৱসায়ী গোটৰ সৈতে জড়িত 20টা কল্যাণকামী প্ৰতিষ্ঠানত। অভিযোগ উত্থাপন হৈছে যে কল্যাণকামী গৃহসমূহত কণ ল'ৰা ছোৱালীক যৌন নিৰ্যাতন চলোৱা হৈছিল। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, এই সমগ্ৰ গোচৰত 105গৰাকী মহিলাকে ধৰি 171জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইয়াৰ ভিতৰত শিক্ষক আৰু তত্ত্বাৱধায়ক সকলো আছে। একে সময়তে 1 পৰা 17 বছৰৰ ভিতৰত 420টা শিশু আৰু কিশোৰক উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা 20টা স্থানৰ ভিতৰতেই 18টা কল্যাণকামী গৃহ মধ্য চেলাংগৰ ৰাজ্যত আৰু 2টা দক্ষিণ নেগেৰী চেম্বিলান ৰাজ্যত বুলি জানিব পৰা গৈছে।
কল্যাণকামী গৃহত অনৈতিক কাৰ্য চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে 402টা শিশু ইতিমধ্যে উদ্ধাৰ কৰা হৈছে আৰু ইতিমধ্যে 171 গৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।